আপোনাৰ কৰিব পাৰে। এইটো ধৰক এইটো হেৰি কংগ্ৰেছ বিধায়িনী দল বা কংগ্ৰেছৰ সেইটো সিদ্ধান্ত থাকিব। মানে কিয় দল এৰিব লগা হ'ল আপোনাৰ? একেদিনাই আপুনি ভূপেন বৰাই নাই, ভূপেন বৰা ডাঙৰীয়াৰ সিদ্ধান্তত তেখেতৰ সুকীয়া, মোৰ সিদ্ধান্তটো মোৰ সুকীয়া। কিহৰ কাৰণে? কাৰণবিলাক এই মুহূৰ্তত মই ক'ব খোজা নাই। নাই, মই কাৰো প্ৰতি কোনো ধৰণৰ ক্ষোভ নাই মোৰ। মই ভয় কৰাৰ কথা নহয়, যেনে যিটো বস্তু অপ্ৰাসংগিক, অপ্ৰাসংগিক কথা কৈ কিবা লাভ আছে নেকি? য'ত মই ভাবোঁ যে য'ত থাকিলে নিজৰ আত্মসন্মানেৰে ৰাইজৰ কাম কৰাৰ সুবিধা পোৱা যায় তাতে থাকিম। কংগ্ৰেছে মুছলমান জনতাকো ক'ৰবাত ন্যায় দিয়াত ব্যৰ্থ হৈছে নেকি? নাই হোৱা। মই সেইটো কেতিয়াও কোৱা নাই যে কংগ্ৰেছে ন্যায় দিয়াত ব্যৰ্থ হৈছে। কংগ্ৰেছে ঠিকেই যুঁজি আছে, কংগ্ৰেছ ঠিকেই আছে। আপুনি দলটো এৰাৰ কাৰণটো কি? কিবা এটাতো কাৰণ আছে যাৰ বাবে আপুনি আজি ওলাই আহি অন্য এটা দলত জইন কৰিবলগীয়া হৈছে? কাৰণ বেলেগ একোৱেই নাই। মই অখিল গগৈক ভাল পাওঁ, য়ং ল'ৰা, বহুদিনলৈকে ৰাজনীতিত থাকিব, বহুত আগলৈ যাব। মই যদি অলপ কণ্ট্ৰিবিউট কৰিব পাৰোঁ মই ভাল হ'লে তাতে বহুত মানুহ আছে, বহুত মানুহ আছে, তাতে মানুহৰ অভাৱ নাই। কিন্তু অখিল গগৈ ডাঙৰীয়া যিহেতু নতুন দল, তাতে মানুহৰ প্ৰয়োজন আছে। কি হ'ল? সেইটো অধ্যক্ষ ডাঙৰীয়াৰ কথা। অধ্যক্ষ ডাঙৰীয়া যিটো সিদ্ধান্ত লয় সেইটোৱে হ'ব। খাৰিজৰ কাৰণে আবেদন কৰিব বুলি কৈছে কংগ্ৰেছে আপোনাৰ? কৰিব পাৰে। এইটো ধৰক এইটো হেৰি কংগ্ৰেছ বিধায়িনী দল বা কংগ্ৰেছৰ সেইটো সিদ্ধান্ত থাকিব। মানে কিয় দল এৰিব লগা হ'ল আপোনাৰ? একেদিনাই আপুনি ভূপেন বৰাই নাই, ভূপেন বৰা ডাঙৰীয়াৰ সিদ্ধান্তত তেখেতৰ সুকীয়া, মোৰ সিদ্ধান্তটো মোৰ সুকীয়া। কিহৰ কাৰণে? কাৰণবিলাক এই মুহূৰ্তত মই ক'ব খোজা নাই। নাই, মই কাৰো প্ৰতি কোনো ধৰণৰ ক্ষোভ নাই মোৰ। মই ভয় কৰাৰ কথা নহয়, যেনে যিটো বস্তু অপ্ৰাসংগিক কথা কৈ কিবা লাভ আছে নেকি? য'ত মই ভাবোঁ যে য'ত থাকিলে নিজৰ আত্মসন্মানেৰে ৰাইজৰ কাম কৰাৰ সুবিধা পোৱা যায় তাতে থাকিম। কংগ্ৰেছে মুছলমান জনতাকো ক'ৰবাত ন্যায় দিয়াত ব্যৰ্থ হৈছে নেকি? নাই হোৱা। মই সেইটো কেতিয়াও কোৱা নাই যে কংগ্ৰেছে ন্যায় দিয়াত ব্যৰ্থ হৈছে। কংগ্ৰেছে ঠিকেই যুঁজি আছে, কংগ্ৰেছ ঠিকেই আছে। আপুনি দলটো এৰাৰ কাৰণটো কি? কিবা এটাতো কাৰণ আছে যাৰ বাবে আপুনি আজি ওলাই আহি অন্য এটা দলত জইন কৰিবলগীয়া হৈছে? কাৰণ বেলেগ একোৱেই নাই। মই অখিল গগৈক ভাল পাওঁ, য়ং ল'ৰা, বহুদিনলৈকে ৰাজনীতিত থাকিব, বহুত আগলৈ যাব। মই যদি অলপ কণ্ট্ৰিবিউট কৰিব পাৰোঁ মই ভাল হ'লে তাতে বহুত মানুহ আছে, বহুত মানুহ আছে, তাতে মানুহৰ অভাৱ নাই। কিন্তু অখিল গগৈ ডাঙৰীয়া যিহেতু নতুন দল, তাতে মানুহৰ প্ৰয়োজন আছে। কি হ'ল? সেইটো অধ্যক্ষ ডাঙৰীয়াৰ কথা। অধ্যক্ষ ডাঙৰীয়া যিটো সিদ্ধান্ত লয় সেইটোৱে হ'ব।